তোমার বাবে মোর গীতারি তোমার বাবে মোর গীতারি হয়ে আজে বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানত আমাৰ সৈতে অসমৰ দুগৰাকী অতিকৈ জনপ্ৰিয় সংগীত শিল্পী আমাৰ মাজত আছে। তেখেতসকলৰ সৈতে মত বিনিময় কৰিম, তেখেতসকলৰ সংগীত যাত্ৰাৰ বিষয়ে কিছু জানিবলৈ আমি চেষ্টা কৰিম। লগতে দুয়োগৰাকী শিল্পীৰ পৰা দুই এটি তেখেতসকলৰ বাচকবনীয়া গীত অলপ হ'লেও আপোনালোকক শুনাবলৈ আমি চেষ্টা কৰিম। প্ৰথমে তেখেতসকলক আমি চিনাকি কৰি দিছোঁ। মোৰ কাষতে আছে অসমৰ এগৰাকী অতিকৈ জনপ্ৰিয় সংগীত শিল্পী, কণ্ঠশিল্পী প্ৰণামিকা গোস্বামী। আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ দাদা। লগতে আমাৰ সৈতে আন এগৰাকী অসমৰ যুৱ প্ৰজন্মৰ এগৰাকী অতিকৈ জনপ্ৰিয় শিল্পী আমাৰ মাজত আছে। তেখেত হৈছে আনঅফিচিয়েলি তেখেত এনেই মিণ্টু গগৈ তেখেতৰ নাম, আচল নাম, কিন্তু সংগীত জগতত তেখেতক সংগীত ক্ষেত্ৰখনত বা যিখন আমাৰ সংগীত ক্ষেত্ৰখনত তেখেতক মেৰদ্বীপ বুলি সকলোৱে জানে আৰু তেখেত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে। দুয়োগৰাকী শিল্পী আমাৰ মাজত আছে। আপোনাক দুয়োকে পুনৰবাৰ আমি স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আজিৰ এই বাদ্যযন্ত্ৰত আমাক সহযোগ কৰিব আমাৰ অসমৰ কেইগৰাকীমান অতিকৈ বাচকবনীয়া সংগীত শিল্পী, বাচকবনীয়া শিল্পী আমাৰ মাজত আছে। অৰুণজ্যোতি বৰা, তেখেত বেছ গীটাৰত তেখেত আছে। মই আগতেই চিনাকি কৰি দিছোঁ। আমাৰ ভিনামত আছে আমাৰ কাজল দে, আমাৰ জেম্বে আৰু কংগোত আছে ৰাজা চক্ৰৱৰ্তী, চান্দনু চক্ৰৱৰ্তী। কীবৰ্ডত এগৰাকী অতিকৈ মোৰ মৰমৰ ভাইটি শিমলুগুৰিৰ অৰূপ দাস তেখেত আছে। আৰু এইপিনে আমাৰ অতনু দে লিড গীটাৰত। আপোনাক সকলোকে আমি স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানটিলৈ। আৰু আমি আশা কৰিছোঁ যিসকল দৰ্শক শ্ৰোতা আজি আমাৰ এই অনুষ্ঠানটি চাই আছে, এটা সুন্দৰ সংগীতৰ সমাহাৰ আপোনালোকে উপভোগ কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। প্ৰথমেই মই প্ৰণামিকা গোস্বামীৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ সংগীত কেতিয়া কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিলে? প্ৰথমতে আজি ইমান সুন্দৰ এটি অনুষ্ঠানত মোক এইকণ সুবিধা দিয়াৰ বাবে মই দাদা আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এইষাৰ কথা আচলতে মই বহুবাৰ কৈছোঁ, আজি এইখন মঞ্চত এয়া প্ৰথমবাৰৰ বাবে মই ক'ম। মই মোৰ সংগীতৰ যিখন যাত্ৰা, আচলতে মোৰ ঘৰুৱা যিটো সাংগীতিক পৰিৱেশ মই সৰুৰ পৰাই দেখিছিলোঁ। মোৰ ঘৰখনতে ৰাতিপুৱাৰ পৰা একেবাৰে গধূলিলৈকে অকল সংগীতেৰে গোটেই ঘৰখন কি বুলি ক'ম, মই কৈ একেবাৰে সংগীতেই জীৱন, সংগীতেই প্ৰাণ। এতিয়া যিহেতু সৰুৰ পৰাই ঘৰখনতেই মই পালোঁ, এটা সাংগীতিক পৰিৱেশৰ ঘৰ পালোঁ। মোৰ ঘৰ ডিগবৈত, মই ডিগবৈৰ জীয়াৰী, লখিমপুৰৰ বোৱাৰী আৰু বৰ্তমান কৰ্মসূত্ৰে মই গুৱাহাটীত। হয়, গতিকে সংগীতৰ সেই ঘৰখনতেই মই শিক্ষাও ল'লোঁ। তেনেকৈ শিক্ষা এতিয়াও লৈ আছোঁ সংগীতৰ ওপৰতে। কিমান দূৰ পাৰোঁ আশীৰ্বাদ কৰিব। আমি এতিয়া কৈছোঁ যে আমি গীতে মাতে আজি আমাৰ অনুষ্ঠানটো হ'ব। আমি কথা পাতিছোঁ অলপমান, আমি এটা গীত শুনি লওঁ। গতিকে প্ৰণামিকা গোস্বামীৰ পৰা তেখেতৰ এটা ভাল লগা গান, জনপ্ৰিয় গান, স্থায়ী টুকুৰা অকণমান গাই দিলে ভাল লাগিব। যিকোনো এটা আপোনাৰ ভাল লগা গান। দৰ্শকসকলে আশা কৰি আছে যে দুয়োগৰাকী শিল্পী আমাৰ মাজত আছে। ভাল লগা গান কেইটামান যদি আমি নুশুনাওঁ, দৰ্শকসকলৰ মন নিশ্চয় ক'ৰবাত অলপ হ'লেও আধৰুৱা হৈ থাকি যাব। গতিকে অকণমান যদি গান এটা গুণগুণাই দিয়ে। মোৰ প্ৰথম যিখন এলবাম আছিলে চিফুং এলবামটিৰ এটি খুব ধুনীয়া গীত আছিলে। গীতটোৰ কথা আৰু সুৰ আছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সংগীত শিল্পী পলাশ সূৰ্য গগৈ। আৰু সেই গীতটো মোৰ সৌভাগ্য হৈছিলে কণ্ঠদান কৰিবলৈ। গতিকে সেই গীতটোৰে অকণমান এফাকি মই শুনাই দিছোঁ।
চকু সপোনে তৰা সেউজীয়া হৃদয়ৰে কথাবোৰ হৃদয়ে শুনে ৰামধেনুৰে নৰম দগালে হৰে লিপি লিপি থোৱা হিয়াতে মোক সৰুতে জোনাকী কথাৰে সুধিছো তোমাক কপনি হেজাৰ হয়নে বুকুত বাৰে বাৰে অতি সুন্দৰ আমি কওঁ নহয় মৰ্ণিং শ্ব'জ যদি আমাৰ অনুষ্ঠানটোৰ আৰম্ভণিতে আমাৰ এইটো মৰ্ণিং গতিকে মৰ্ণিং বৰ ধুনীয়াকৈ হৈছে আমাৰ অনুষ্ঠানটোৰ প্ৰণামিকা গোস্বামী এটা অতিকৈ সুন্দৰ এটা মন ভাল লাগি যোৱা অন্তৰ চুই যোৱা গান এটা তেখেতে অকণমান গালে ভাল লাগিলে আমি আৰু আপোনাৰ সৈতে আৰু কথা পাতিম আৰু বহুত কথা কিছু কথা জানিবলৈ চেষ্টা কৰিম বহুত কথাটো জানিব নোৱাৰিম কিজানি অলপ হ'লেও যিখিনি পাৰিম কাষতে অসমৰ সংগীত জগতৰ আন এগৰাকী যুৱ প্ৰতিভা মিণ্টু গগৈ মৃদীপ তেখেতে আমাৰ মাজত আছে আপোনাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে কওক আপুনি কেনেকৈ আৰম্ভ কৰিলে প্ৰথমতেই দূৰদৰ্শনৰ যিমানবিলাক দৰ্শকে আমাক চাই আছে বৰ্তমান সকলোকে স্বাগতম জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ আৰু দাদা আপোনাক ধন্যবাদ জনাইছোঁ আমাক এইখন এই অনুষ্ঠানটোত নিমন্ত্ৰণ জনোৱাৰ কাৰণে সংগীতৰ যাত্ৰা আচলতে মই প্ৰথমতে এই সাংস্কৃতিক যাত্ৰাটো নৃত্যৰ দ্বাৰাহে আৰম্ভ কৰিছিলোঁ মই মঞ্চত প্ৰথম নাচিবৰ কাৰণেহে উঠিছিলোঁ এটা সময়ত আছিলে আধুনিক নৃত্য প্ৰতিযোগিতা বুলি এটা প্ৰতিযোগিতা হৈছিলে মই এইখিনিতে সংযোগ কৰিছোঁ সংগীত মানে গীতম বাদ্যম নৃত্যম হয় ঠিকে আছে তো সেইটোৱে মানে কি হ'ল প্ৰথম মই মঞ্চত উঠিছিলোঁ নাচিবৰ কাৰণে তাৰপিছত যেতিয়া নাচাৰ পিছত স্কুলত যেতিয়া পঢ়ি আছিলোঁ কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি তেনেকুৱাবিলাকত আৰম্ভ কৰি গৈছিলোঁ তাৰপিছতে গানো গাওঁ গান গাই কলেজত গান গাই আছিলোঁ কিন্তু প্ৰফেচনেলি গান গাইছোঁ কলেজৰ পৰা ওলোৱাৰ পিছত 2017 পৰা আৰম্ভ কৰিছোঁ তাৰ আগতে কলেজত গান গাইছিলোঁ কলেজ উইক হয় আমাৰ স্কুল উইক হয় তাত গান গাইছিলোঁ তেনেকেই আৰম্ভ হৈছিলে আৰু বৰ্তমানলৈকে গাই আছোঁ আৰু আপোনাৰ জন্ম ক'ত কোন ঠাইৰ আপুনি মোৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত মোৰ ঘৰ আৰু লেঙেৰী হাই ছেকেণ্ডেৰীতে মোৰ যিখিনি শিক্ষা স্কুলীয়া শিক্ষা তাতে হৈছিলে কলেজীয়া শিক্ষা মৰাণ কলেজত হয় আচ্ছা মই ক'লোৱে যে গীতে মাতে আজি আমাৰ অনুষ্ঠান গতিকে এটা গীত শুনিলে ভাল লাগিব এটি খুব ধুনীয়া আধুনিক গীত আছিলে মোৰ প্ৰথম বৰষুণ বুলি এটা গীতটো মৃন্ময় মৃত্তিক দাই লিখিছিলে আৰু চিন্ময় বুঢ়াগোহাঁই মৃদুৱে সংগীত ব্যৱস্থাপনা কৰিছিলে মই সুৰ কৰিছিলোঁ সেই গীতটি অকণমান গুণগুণাব বিচাৰিছোঁ ফাগুনি মলয়ায় আবেগতে চুই গ'ল তোমাৰে হাঁহি তুম বুকুৰে প্ৰণয় হ'ল কিনো কৰো কোৱা না এতিয়া যে নিৰুপায় তোমাৰে শপত তোমাক বুজাবহে পৰা নাই ও বৰষা নমালাহিচোন মোৰ মৰমৰ প্ৰথম বৰষুণ ও বৰষা নমালাহিচোন মোৰ মৰমৰ প্ৰথম বৰষুণ জীৱনৰ সংগীত জগত জীৱনৰ মানে প্ৰথম গানটো বৰষুণক লৈ গোৱা গান এটা হয় বৰষা নামি আহক এতিয়া সেই বৰষা আপোনাক ক'লৈ লৈ গৈছে সেই বৰষাটো আপোনাৰ চাওক
বৰষুণটো কিমান আহে আমিতো নাজানো, হিচাপ কৰিব নোৱাৰোঁ, গতিকে য'ৰলৈকে লৈ যাই গৈ আছোঁ আৰু বৰষুণে। আৰু মোৰ গীতবিলাক প্ৰায় বৰষুণৰ লগত জড়িত থকা গানেই আছে মোৰ। কোৱা অৰ্থটো এইটো যে আমাৰ কৃষি জীৱনত আমাৰ গোটেইকেইটা বিহুলৈ কৃষিৰ লগতে জড়িত। বৰষুণ অবিহনেতো আমাৰ কৃষি নহয়। গতিকে বৰষাক লৈ আপুনি জীৱনৰ প্ৰথম গানটো যিহেতু গাইছিলে, মই সেইকাৰণেই কৈছোঁ যে বৰষাই নিজৰ জীৱনৰ এটা আপোনাৰ গতি দিব। কাৰণ আপোনাৰ আমাৰ অসমৰ আমাৰ গোটেই জীৱনৰ মূল জীৱিকাই হৈছে আমাৰ কৃষি। কৃষিক লৈ আমাৰ জীৱন ধাৰা। গতিকে সেই বৰষাক লৈ আপুনি যেতিয়া গাইছে, আমাৰ বৰষা নহ'লে আমাৰ কৃষকসকল হাহাকাৰ। কৃষিত আমাৰ পানী নহ'লে আমাৰ কৃষি ক'ৰ পৰা হ'ব। গতিকে সেই বৰষাক লৈ গোৱা কাৰণে মই আশা কৰিম যে বৰষাই আপোনাক বহুত আগলৈ লৈ যাব। আচলতে থেংক ইউ। মই সেইটো উদ্দেশ্যলৈ কথাষাৰ কৈছোঁ। মই পুনৰবাৰ প্ৰণামিকা গোস্বামীৰ ওচৰলৈ আহিছোঁ। সংগীতৰ কথা মই পাতিলোঁ, আপোনাৰ সংগীত জীৱনৰ কেনেকৈ কি কথা আৰম্ভ কৰিলে, আপুনি ইয়াৰ মানে শিক্ষা মানে ক'ত লৈছিলে আপুনি? মোৰ মা এগৰাকী সংগীতৰ শিক্ষয়িত্ৰী আৰু এতিয়াও 89ৰ পৰা মোৰ মাৰ এখন নিজা স্কুল আছে ডিগবৈত। মাৰ নাম কি? তেখেত অনাতাঁৰ শিল্পী, ডিব্ৰুগড়, ডলি গোস্বামী। তেতিয়া ঊষা চক্ৰৱৰ্তী আছিলে ডলি গোস্বামী। গতিকে কিছু ঘৰুৱা পৰিৱেশৰ কাৰণে অকণমান গেপ গ'ল মাৰ। তথাপিও মায়ে সেই 89ৰ পৰা স্কুলখন খুব ধুনীয়াকৈ আজি পৰ্যন্ত, ডিগবৈ সংগীত মহাবিদ্যালয়, প্ৰদ্যুৎ হাজৰিকা আৰু ডলি গোস্বামী নিশ্চয় চিনি পায়। হয়, গতিকে মাৰ ওচৰতে মই বিশাৰদৰ যিখিনি শিক্ষা ল'ব লাগে সেইখিনি কৰিলোঁ। আৰু মই নিপুণ কৰিছোঁ গুৱাহাটীত আমাৰ খগেন গোস্বামী ছাৰ, তেখেতে মোক নিপুণৰ শিক্ষাখিনি ছাৰে মোক দিছে। যিগৰাকী মাতৃ আপোনাক জন্ম দিলে আৰু সেই যিগৰাকী মাতৃ আপোনাৰ সংগীতৰ গুৰু হৈছে, গতিকে তাত আৰু ক'বলগীয়া একো নাই। মোৰ মায়ে মোৰ কাৰণে সকলো। আৰু মাৰ অবিহনে আচলতে মই কেতিয়াও এইখিনি সম্ভৱেই নহ'লহেঁতেন। আৰু লগতে মই দেউতাৰ কথা ক'ব লাগিব। দেউতাও এগৰাকী খুব ভাল সংগীত শিল্পী আছিলে, খুব ভাল গীত পৰিৱেশন কৰিছিলে। দেউতাৰ নাম এতিয়া দেউতা নাই, শচীন দেৱ গোস্বামী। দেউতা একচুৱেলি শ্বিলঙত, দেউতা গোটেই পঢ়াৰ জীৱনটো শ্বিলঙতে পাছ কৰা। তো শ্বিলং এন্থনিজৰ পৰা আছিলে দেউতা। গতিকে যিখিনি মই হিন্দী বা যিখিনি বেংগলী বা এনেকুৱা ধৰণৰ কিছু গীত মই গাই আহিছোঁ, সেইখিনি কিন্তু মই দেউতাৰ পৰাই পালোঁ। আৰু বাকী আমাৰ অসমীয়া বা শাস্ত্ৰীয় সংগীতৰ লগত জড়িত বা বৰগীত, লোকগীত, যিখিনি আমাৰ মানে থলুৱা গীত যিখিনি, সেইখিনি মই মা আৰু মোৰ বৰমাৰ পৰা পাইছোঁ। বহুত ডাঙৰ কথা এইটো। আপোনাৰ ঘৰতেই চব আচলতে। হয় হয়, গোটেই ঘৰত গোটেই ভেটিটোৱে কৰি দিছে আপোনাক। আচলতে এটা কথা ক'ব লাগিব, মই সৰুৰে পৰা সূৰ্য গোস্বামী মোৰ বৰদেউতা। মই সূৰ্য গোস্বামীৰ ভতিজা বুলি মই খুব গৌৰৱ অনুভৱ কৰোঁ এইষাৰ কথা কৈ। কাৰণ গতিকে বৰদেউতাই মোক আজি পৰ্যন্ত ইমান বেছি মানে আগবঢ়াই দিয়ে আৰু ইমান মানে প্ৰতিটো ক্ষেত্ৰত উৎসাহ জনায়। মই যদি ৰেডিঅ'ৰ অডিশ্যনটোও দিবলৈ গৈছোঁ, তাতেও মোক বহুত উৎসাহ দিয়ে। গীত এটা পৰিৱেশন কৰাৰ পিছত যদি ভাল লাগিছে সেয়াও ক'ব, কোনটো তালত গাইছোঁ সেইটো আনকি ফোনত ক'ব, তই জাননে, যদি নাজানো মই কৈ দিওঁ তোৰ এইটো তাল। গতিকে মোৰ নিচিনা সঁচাকৈ ইমানখিনি সৌভাগ্য মই মানে ঘৰখনতে পাইছোঁ। মই নাভাবোঁ মানে মোক আৰু বহুত কিবা এটা মই নাজানো আৰু। এটা কথা ক'বলৈ, আপোনাৰ গোটেই পৰিয়ালটো আচলতে সংগীতৰ পৰিয়াল। হয় হয়, গতিকে আপুনি গোটেই মানে উপাদানটো আপুনি পাইছে, মিউজিকৰ যিটো উপাদান লাগে এগৰাকী সংগীত শিল্পী হ'বলৈ কাৰণে, গোটেই উপাদানখিনি চোন আপোনাৰ ঘৰতে আছে। আপুনি বিচাৰি যাবলগীয়া হোৱাই নাই। একদম নাই হোৱা, সেইটো সঁচা কথা। দৰ্শকসকল, এইখিনিতে এটা কথা ক'ব লাগিব, তেখেতে আমাৰ দূৰদৰ্শনৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছে। আমি তেখেতে পৰিৱেশন কৰা এটা গীত আপোনালোকৰ আগত আমি নিবেদন কৰিছোঁ, এটা সুন্দৰ মন পৰশা গীত। আপোনালোকে শুনক আৰু গীতটিৰ আমোদ আপোনালোকে অনুভৱ কৰক। বতাহতে চাউতালি
নিজকে অকলে দেখা পালে ভাল লাগে লাজু লাগে নিজৰে দেহাতে চুই চালে লুকাবলে থপলিয়াই উজুতিয়াই দূৰণিলে মনো যায় মিচিকি হাঁহিটো চকুত তোলাই গাভৰু গাভৰু বয়সতে চিনাকি দিবলে লাজে লাগে গাভৰু গাভৰু বয়সতে চিনাকি হ'বলে লাজে লাগে সাজ লাগে ভাজ লাগে নিজকে আজিহে সঁচা লাগে বাট পালে আগ লাগে খোজৰে মাজতে মোকে চালে খেলি মেলি কোনে আহি বুজিবহি ভাল লগাই আমনি কলৰে তলতে ডাঙৰাজি গাভৰু গাভৰু বয়সতে চিনাকি দিবলে লাজে লাগে গাভৰু গাভৰু বয়সতে চিনাকি হ'বলে লাজে লাগে এইমাত্ৰ প্ৰণামিকা গোস্বামীয়ে আপোনালোকৰ আগত পৰিৱেশন কৰি গ'ল গীতটি দেখি নিশ্চয় আপোনালোকে আপ্লুত হৈছে তেখেতে যিখিনি কথা অলপ আগতে কৈ গ'ল যে ঘৰখনেই সংগীত আচলতে মিউজিক ইজ মাই হোম ইন মাই হোম গতিকে ঘৰতে চব আছে সংগীত ঘৰতে গতিকে তাৰে এগৰাকী জীয়াৰী আৰু সেইকাৰণে মই ভাবি আছিলোঁ যে তেখেতে ইমান সুন্দৰ গীত মাত কৰাৰ লগতে মানে সংগীতৰ এগৰাকী শিল্পী হ'বলৈ যিখিনি উপাদান লাগে চব মানে প্ৰেজেণ্টেশ্যনৰ পৰা আৰম্ভ কৰি গীত গোৱাৰ পৰা আৰম্ভ কৰি সকলো কথা মই নিজে নাজানো আমি ইমান সংগীত জনা মানুহ নহয় কিন্তু এগৰাকী দৰ্শক হিচাপে কৈছোঁ বা শ্ৰোতা হিচাপে কৈছোঁ যে আমি প্ৰেজেণ্টেশ্যনত যিটো বডি লেংগুৱেজ গীত গোৱাৰ যিটো মানে যিখিনি গুণৰ দৰকাৰ চব আছে তেখেতৰ লগত সেইকাৰণে মই কথাখিনি ক'বলৈ মানে কৈছোঁ আৰু আমাৰ এই সৌভাগ্য আছে দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ত তেখেতে আমাৰ অনুষ্ঠানত আহিছে তেখেতে এটা অনুষ্ঠান আমাৰ অংশগ্ৰহণ কৰিছিলে আৰু সেই অনুষ্ঠানৰ যোগেদি তেখেতৰ সৈতে আজি আমি মত বিনিময় কৰি আছোঁ এটা গীতটো আমি শুনি গ'লোঁ এইমাত্ৰ আপুনি যিটো আমাৰ দূৰদৰ্শনৰ মানে পৰিৱেশন কৰিছিলে আৰু এটা ভাল লগা গানো আপোনাৰ পৰা শুনো আমি ঠিক আছে মোৰ খুবেই প্ৰিয় এগৰাকী শিল্পী তেখেতৰ গীত মই বহুত সদায় গাওঁ বুলি ক'লেও মিছা নহয় প্ৰত্যেকটো দিনেই মই গাওঁ আৰু এনেকুৱা এখন মঞ্চ পালেতো মই সেইখিনি সুবিধা নেৰোঁ গতিকে জয়ন্ত হাজৰিকাদেৱে মোক খুব প্ৰিয় আমাৰ ঘৰলৈও গৈছে ডিগবৈ ঘৰখনতো সেইখিনি সংগীতৰ পৰিৱেশ পায়ো আহিছে তেখেতে গতিকে মই তেখেতৰ গীতখিনি অকণমান চেষ্টা কৰোঁ গাবলৈ এনেকুৱা এজন মহান সংগীত শিল্পী ক'ত যাব য'ত তেনেকুৱা সংগীতৰ চৰ্চা হ'ব আপোনাৰ ঘৰখন ডিগবৈত তেনেকুৱা এখন ঘৰ আছিলে আচলতে সেইকাৰণে হয়তো এনে এগৰাকী মহান শিল্পী আচলতে গুণীয়ে মানে গুণৰ মূল্য বুজে সেইকাৰণে আপোনালোকৰ তাত যাওঁতে হয়তো আপোনালোকৰ সেইখন ঘৰলৈ গৈছে আৰু মই আজিয়ে জ্ঞাত হৈছে সেইখিনি কথা ভাল লাগিব আপুনি ঠিক আছে মই তেখেতৰে খুবেই প্ৰিয় মই এটি গীত গাইছোঁ
ক'ম জয়ন্ত হাজৰিকাৰ এটা অতি কালজয়ী গীত, এটা চিৰসেউজ গীত, আৰু ইমান সুন্দৰকৈ তেখেতে পৰিৱেশন কৰিছে, আচলতে সঁচাকৈ ভাল লাগি গ'ল। বহুত ধন্যবাদ যিসকল দৰ্শক শ্ৰোতা আজি আমাৰ অনুষ্ঠানটি চাই আছে। লাহে লাহে অনুষ্ঠানটি জীপাল হৈ আহিছে, আমি আশা কৰিম আৰু ইয়াতকৈ আৰু বেছি পিছলৈ আৰু জীপাল হৈ উঠিব। আপোনালোকে আমাৰ অনুষ্ঠানটি চাই থাকিব কিন্তু, আৰু বহুত কথা জানিবলগীয়া আছে। প্ৰণামিকা গোস্বামী বহুত কথা ক'বলগীয়া আছে, মেৰিদীপ ভাইটিও তেখেতেও ক'ব বহুত কথা। মই মেৰিদীপৰ ওচৰলৈ আহিছোঁ, সংগীতৰ বিষয়ে জানিব বিচাৰিম। সংগীতৰ চৰ্চা বা মানে শিক্ষা গ্ৰহণ কৰা হৈছিলে নেকি বাৰু? সংগীতৰ মোৰ আনুষ্ঠানিক শিক্ষা তেনেকৈ নাই। শুনি শুনি আজিলৈকে যিমানখিনি গাইছোঁ তেনেকেই শিকিছোঁ, আৰু শুনি শুনিয়ে শিকিছোঁ যি শিকিছোঁ। ক'ত শুনি শিকিলে? মোবাইলত শুনিছোঁ। প্ৰথমটো কি হ'ল, মই যেতিয়া ডাঙৰ হৈ আহিছোঁ তেতিয়া জুবিন গাৰ্গৰ গান প্ৰথম শুনিছোঁ। টু বি অনেষ্ট, জুবিন গাৰ্গৰ গান শুনিয়েই ভাবিছিলোঁ এটা সময়ত গায়ক হ'ম। তো প্ৰথম তেওঁকে শুনিছোঁ, তাৰপিছত পৰ্যায়ক্ৰমে শুনি। সেই সময়ত আপুনি নাচি আছিলেনে? হয়, নাচি আছিলোঁ। তেতিয়া মানে জুবিনৰ গান শুনি আছিলে? 2000 মোৰ জন্ম 1995, আৰু 2002-03 পৰা গান শুনিব পৰা হৈছোঁ আৰু অলপ জনা হৈছোঁ। আচ্ছা, জুবিনৰ কথা কওঁতে জুবিনৰ কোনটো গান চবতকৈ বেছি ভাল লাগিছিলে? জুবিন গাৰ্গৰ এটি গীত প্ৰথম মই গাইছিলোঁ, নিলিখো নিলিখো নামটি ঐ কাগজত, ঠিকনা তোমাৰে ৰাখিছোঁ মই হৃদয়ত। এই গীতটি প্ৰথম গাব শিকিছিলোঁ মই কথা এটা সুধো দেই। হয়, কাৰণ যিকোনো বস্তু কথা জানিবলৈ কৰিবলৈ কাৰণ এটা ইনবৰ্ণ টেলেণ্ট, তেখেতে এগৰাকী জন্মগত প্ৰতিভা বুলিয়ে ক'ব লাগিব। কাৰণ আনুষ্ঠানিক ক'তো তেখেতে শিক্ষা গ্ৰহণ কৰা নাই। কাৰণ আমি প্ৰতিটো কথাৰে আমি যে কিবা লিখিবলৈ হ'লে যিকোনো কথা ব্যাকৰণ জানিব লাগিব, হয়নে নহয়? গ্ৰামাৰ। গতিকে সংগীতৰ এখন গ্ৰামাৰ আছে, শাস্ত্ৰীয় সংগীত। সেইটো চৰ্চা নকৰাকৈ যদি গান গাব পৰা হৈছে, স্কেল কথা আছে, হয়নে নহয়? এইবিলাক আমাৰ স্কেলত গাব লাগিব, সুৰত গাব লাগিব, তালত গাব লাগিব, থ্ৰয়িং মডুলেশ্যনৰ পৰা আদি কৰি বহুত কথা আছে, এক্সপ্ৰেছনৰ কথা আছে। সেইখিনি বস্তু কেনেকৈ আয়ত্ব কৰা হ'ল? অকল গান শুনিনে? ভাল লাগিছে দেই কথাখিনি জানে। গান শুনি নহয়, মই স্কুলত যেতিয়া গান প্ৰথম গাইছিলোঁ, মোৰ শিক্ষাগুৰু এগৰাকী আছিলে চিত্ৰলেখা বাইদেউ। তেখেতে মোক কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি গান গোৱাৰ পৰা সকলোখিনি শিকাইছিলে, আৰু তেওঁ মোক এটা কৰ্মশালাত লৈ গৈছিলে আমাৰ মৰাণত। উমানন্দ দুৱৰা ছাৰ, আপুনি হয়তো চিনি পাব পাৰে, তেওঁৰ এখন সংগীত মহাবিদ্যালয় আছে উমানন্দ দুৱৰা। হয়, তেখেতৰ এটা সংগীতৰ কৰ্মশালা হৈছিলে গৰমৰ বন্ধত তেতিয়া গৈছিলোঁ, আৰু তাত আধুনিক গীতৰ কৰ্মশালা আছিলে, আৰু ছাৰৰ লগত চিনাকি হ'লোঁ। চিনাকি হৈ পেলাই প্ৰথম মোৰ সংগীত শিকাৰ প্ৰথম পৰ্যায়টো আছিলে সেইটো, প্ৰথম খোজটো। তাত মই আধুনিক গীত শিকাইছিলে, মানে সেই পৰিৱেশটো পাইছিলোঁ। তাৰপিছৰ পৰা ছাৰৰ তাত মাজে মাজে যোৱা হয়, কিন্তু মোৰ ঘৰ লেঙেৰীৰ পৰা মৰাণ যাবলৈ সেইটো সময়ত বহুত অসুবিধা, ৰাস্তাৰ পৰা আৰম্ভ কৰি, আৰু সেই অসুবিধা হোৱা হেতুকে তো মই আনুষ্ঠানিক শিক্ষাটো ল'বৰ কাৰণে যাবলৈ অলপ অসুবিধা হ'ল। কিন্তু তেতিয়াৰ পৰা গান গাই শিকি যিহেতু স্কুলত আমাৰ প্ৰতিটো প্ৰতিযোগিতাতে, স্কুলত যিকোনো অনুষ্ঠানত গান গাওঁ, আৰু আমাক গান শিকাবৰ কাৰণে, গোৱাবৰ কাৰণে হাৰমনিয়াম বজাবলৈ দাদা এজন আহে, প্ৰাঞ্জল দা বুলি। তেওঁ তেতিয়া সেই স্কেল, চি স্কেল, ডি স্কেল, এ স্কেল তেনেকৈ শিকি আৰু যেতিয়াৰ পৰা প্ৰফেচনেলি গান গাব ষ্টাৰ্ট কৰিলোঁ, দেখি মানে এতিয়া ধৰক আমি এটা গান যেতিয়া মিউজিক কৰিবলৈ দিওঁ যিকোনো এজন মিউজিক এৰেঞ্জাৰৰ ওচৰত, তেওঁৰ ওচৰত গানটো যেতিয়া তেওঁ গানটো কৰি থাকে, আমি দিনে ৰাতিয়ে বহি থাকোঁ, আৰু তেনেকেই দেখি বৰ্তমান বেছিকখিনি অলপ জানো আৰু। বহুত ধুনীয়া কথা কৈছে মেৰিদীপে। মই কৈছোঁ এটা কথা দেই, হোৱেৰ দেৰ ইজ এ উইল দেৰ ইজ এ ৱে। তেখেতৰ ইচ্ছা শক্তিটো ইমান বেছি আছিলে যে তেখেতে চাই শুনি দেখি লিখি সংগীত কৰিলে তেখেতে। আৰু আজিৰ তাৰিখত যুৱ প্ৰজন্মৰ এগৰাকী অতিকৈ জনপ্ৰিয় সংগীত শিল্পী মেৰিদীপ। ভাল লাগিছে। এটা ভাল লগা আপোনাৰ এটা গান শুনিম, আপোনাৰ নিজৰ এটা ভাল লগা গান। এটি গীত
ৰাভা সংগীত মই আপুনি যিহেতু মোৰ একদম স্কুলৰ দিনলৈ গুচি গ'লোঁ যে মোৰ সেইকাৰণে সেই গীতটো ৰাভা সংগীত এটা গাবলৈ মন গৈছে মোৰ তেতিয়া খুব গাইছিলোঁ এই গীতটো মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকা গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকা গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে নাচে তোরা ছন্দে ছন্দে বিশ্বভরা মহানন্দে নাচে তোরা ছন্দে ছন্দে বিশ্বভরা মহানন্দে হিউলাহ সৰস লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে কথা মালিতা গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন তোৰ সোণৰ সপোন ভাগেনে সুন্দৰ সুন্দৰ থেংক ইউ অতি সুন্দৰ কলাগুৰুৰ এটা ইমান অতিকৈ কালজয়ী গীত আপুনি ইমান সুন্দৰকৈ প্ৰেজেণ্ট কৰিলে নিবেদন কৰিছে উপস্থাপন কৰিছে সঁচাকৈ ভাল লাগিলে গীতটি শুনি ধন্যবাদ আৰু জীৱনৰ প্ৰথমেই আচল কথা কলাগুৰুৰ গীত চৰ্চা কৰাৰ কাৰণে হয়তো মই আশা কৰিছোঁ তেখেতে এইবিলাক আমাৰ মহিষীৰ গীত মানে এনেধৰণৰ আমাৰ সংগীতৰ মহিৰবোৰৰ গীতৰ চৰ্চা কৰি আপুনি সংগীতৰ ক্ষেত্ৰখনত আপুনি যিহেতু খোজ দিছে গতিকে আশা কৰিছোঁ আপুনি আগবাঢ়িব কাৰণ আপুনি ক'লে মই জীৱনৰ প্ৰথম এইটো গানেই গাইছিলোঁ বৰ ডাঙৰ কথা আচলতে গতিকে এই ধৰণৰ শিল্পীসকলৰ আপোনাৰ ওচৰত হয়তো আশীৰ্বাদ নিশ্চয়কৈ আছে ধন্যবাদ মই পুনৰ পৰা প্ৰণামিকৰ ওচৰলৈ আহিছোঁ মই এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ ঘৰৰ কথা ঘৰৰ পৰিয়ালৰ কথা ক'ত কেনেকৈ আছে ঘৰ মোৰ জীয়াৰী ঘৰখনটো মোৰ ডিগবৈতে মোৰ দেউতা ঢুকাইছে আজি 5 বছৰ হ'ল 6 বছৰ চলি আছে মোৰ মা আছে মা ডিগবৈতো থাকে আৰু গুৱাহাটীতো থাকে কিছুমান অনুষ্ঠানৰ কাৰণে মা আচলতে গুৱাহাটীলৈ গৈ থাকিবলগীয়া হয় আৰু বিশেষকৈ বিচাৰকৰ কাৰণে মা যায় তো সেইকাৰণে মাতে আৰু ভাইটি আছিলে ভাইটি বৰ্তমান নাই ভাইটিও ঢুকাইছে কিন্তু মোৰ যিখন বোৱাৰী ঘৰ লখিমপুৰ মোৰ শাহু আছে লখিমপুৰৰ কোন ঠাইত লখিমপুৰ আপোনাৰ নকাৰী হয় উত্তৰ লখিমপুৰ নকাৰী মোৰ শাহু আছে শহুৰ নাই শহুৰ দেউতা নাই আৰু মোৰ মানুহজন মোৰ অকণমানি এটা আছে আৰু মোৰ নেক্সট আৰু এটা পৰিয়াল আছে তেনেকৈ আমি
খুব সুন্দৰ। এটা কথা ক'ব লাগিব, সেইখন ঘৰো কিন্তু সংগীতৰ লগত জড়িত। মোৰ মায়ে আজি এই বয়সত 60+ মোৰ শাহুমাৰ, এই আজি এমাহ হৈছে তেখেতে বৰগীতত বিশাৰদ কৰিছে। সেইটো মানিব লাগিব। মানে সংগীতৰ আচলতে কোনো বয়স নাই, বিশাল সাগৰ সংগীত। গতিকে সেই সাগৰখনত পাৰ পাবলৈ বহুত লাগিব, যিটো পাৰ দেখা পোৱা নাযায়। মই এনেই সুধিছোঁ, সংগীতৰ জগত আপুনি বহু বছৰ আপুনিও কৰিছে, কিবা অতিকৈ স্মৰণীয় ঘটনা জীৱনটোত সংগীতত এইটো এটা মোৰ থাকি গ'ল মনত, এনেকুৱা কিবা ঘটনা ঘটিছে নিশ্চয়কৈ? ঘটনাটো বহুত ধৰণৰ ঘটনা আছে, হৈছে। তিতা মিঠা বহুত আছে, কিন্তু এটা বেলেগ ধৰণৰ থাকি যায় মানুহক সাজ বহাই দিয়া, তেনেকুৱা কিবা আছে নেকি? তিতা কেঁহাটোতো আছে বাৰু। মইতো বহুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। মানে মই যিহেতু যেতিয়া গুৱাহাটীলৈ গৈছিলোঁ তাৰ আগত মানে ডিব্ৰুগড় হওক, আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, মানে একো বাকী নাই। তেতিয়া বহুত ধুনীয়া ধুনীয়া কিছুমান প্ৰতিযোগিতা হয়। কোনো এটা এনেকুৱা প্ৰতিযোগিতা নাই য'ত মই অংশগ্ৰহণ কৰা নাই। ডিগবৈ মল্লাৰ শিল্পী গোষ্ঠীৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ৰ খুব ধুনীয়া এটা প্ৰতিযোগিতা আছিলে, মই অকণমান নামটো পাহৰিছোঁ, খুব পপুলাৰ আছিলে। ডিব্ৰুগড় ক্লাবত হয়, তিনিচুকীয়াটো তেনেকৈ, আৰু আপাৰ আছাম সাৰেগামাপা মই তেনেকৈ মানে অংশগ্ৰহণ কৰিছিলোঁ, তেনেকৈ পাইছোঁ। গতিকে তেনেকুৱা সময়ত মই বহুত তিতা অভিজ্ঞতা মোৰ বেছিকৈহে পাইছোঁ। মিঠা অভিজ্ঞতা এইটোৱে যে মই প্ৰত্যেকটো অনুষ্ঠানত গ'লে মই প্ৰথম পুৰস্কাৰটো মই মানে পাবলৈ সক্ষম হওঁ। কিন্তু সেইটোতকৈ পিছত যেতিয়া ধৰক থাকে আৰু সেইটো এতিয়া মই সেইবোৰ আশীৰ্বাদ বুলি ভাবোঁ। জানো ভগৱানৰ আশীৰ্বাদ আছিল চাগে দেই। আচলতে এটা কথা ক'ব লাগিব, সেইখিনি কৰাৰ কাৰণে বহুত গীত শিকিবলৈ সুবিধা পালোঁ। মানে প্ৰতিযোগিতাবোৰ মানে আচলতে দিব লাগে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে, যিহেতু তেতিয়া সেই 7-8টা গজল, ভজন, ৰাভা সংগীত, জ্যোতি সংগীত, নজৰুল গীত, মানে বৰগীত, লোকগীত, মানে যিখিনি মই প্ৰত্যেকটো মানে চেষ্টা কৰিলোঁ, যাৰ কাৰণে সেইখিনি মোৰ এতিয়া কামত আহিছে। অতি সুন্দৰ। দৰ্শকসকলে যিসকলে আজি আমাৰ অনুষ্ঠান চাই আছে, নিশ্চয়কৈ প্ৰণামিকা গোস্বামীৰ কথাখিনি আপোনালোকক আপলোড কৰিছে। আমি ইয়াত আমাৰ দূৰদৰ্শনৰ ষ্টুডিঅ'ত আমাৰ এই অনুষ্ঠানত আমি ৰেকৰ্ডিং কৰা, বাণীবদ্ধ কৰা, দৃশ্যগ্ৰহণ কৰা এটি গীত আপোনালোকলৈ নিবেদন কৰিছোঁ। আপোনালোকে শুনকচোন, এটা ভাল লগা গান।
গীতটি শুনি নিশ্চয় আপোনালোকে সকলোৱে খুব ভাল পাইছে। আজিৰ এই অনুষ্ঠানটি চাই আমাৰ বাৰ্তালাপ অনুষ্ঠানটিৰ এগৰাকী অসমৰ অতিকৈ জনপ্ৰিয় শিল্পী, আনগৰাকীও কোনো ক্ষেত্ৰত কম নহয়। আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ এগৰাকী অতিকৈ প্ৰতিভাৱান শিল্পী, আৰু আজিৰ তাৰিখত তেখেতে সংগীতৰ ক্ষেত্ৰখনৰ নিজৰ এটা পৰিচয় দাঙি ধৰিবলৈ তেখেতে সক্ষম হৈছে। নাম কিন্তু মৃত্যু গগৈ, কিন্তু আপোনালোকে সকলোৱে জানে মীৰদ্বীপ হিচাপে তেখেতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। গতিকে সেই মীৰদ্বীপে আমাৰ দূৰদৰ্শনৰ ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে, আৰু তেখেতৰ এটি গীত আপোনালোকৰ আগলৈ নিবেদন কৰিছোঁ, শুনক, ভাল লাগিব আৰু এটা ভাল লগা গান। অঘৰী সপোনে একোৱেই নাজানে, তোমালে মৰম সামৰে, অজলা হৃদয়ে নামানে, তোমালে মৰম সামৰে, তোমাৰ ভাৱনাই বুকুলে উজাই ললে আহি কলিজাতে ঠাই, তুমি এই শায়েৰী নিলিখা ডায়েৰী, তুমি এই দেখো মোৰ সপোনৰ নগৰী, তুমি এই শায়েৰী নিলিখা ডায়েৰী, তুমি এই দেখো মোৰ সপোনৰ নগৰী। ভাল লগা তুমি এটি ভাষাহীন কবিতা, আলো খোৱা হৃদয়ৰে তুমি এই ঠিকনা, অনুভৱৰ বাৰে বাৰে বাঢ়ে আকুলতা, বিচাৰিছো জীৱনলে তোমাৰে প্ৰেৰণা, তোমালে চাই থাকিলে মোৰ দুখ আঁতৰ হয়, ক'বলে খোজা কথাবোৰ কোৱাহে নহয়, তুমি শায়েৰী নিলিখা ডায়েৰী, তুমি এই দেখো মোৰ সপোনৰ নগৰী, তুমি শায়েৰী নিলিখা ডায়েৰী, তুমি এই দেখো মোৰ সপোনৰ নগৰী। গীতটি শুনি নিশ্চয় আপোনালোকে খুবেই ভাল পাইছে, আপ্লুত হৈছে। মই মীৰদ্বীপৰ পৰা জানিব বিচাৰিছোঁ, এই সংগীতৰ যিখিনি কথা মই এখেতক ক'লোঁ, আপোনাৰ পৰিয়ালৰ কথা, হয়, কোন কেনেকৈ ক'ত আছে অলপ জানিব লাগিব। হয়, মোৰ ঘৰত মা দেউতা আৰু ভাইটি, আমি চাৰিজনীয়া পৰিয়াল, আৰু মই থাকোঁ মৰাণত, ঘৰলৈ মাজে মাজে অহা হয় লেঙেৰীলৈ, মৰাণত থাকিয়ে মই সংগীতৰ চৰ্চা কৰি আছোঁ। এতিয়া মোৰ কাম এটাই, অকল সংগীতৰ লগত কাম কৰা, বেলেগ কামত একো ফ'কাছ কৰা নাই বৰ্তমান, অনলি সংগীতত। খুব ভাল, খুব ভাল। এতিয়া সংগীতৰ এনেকুৱা কিবা স্মৰণীয় ঘটনা, যিটো কথা মই প্ৰণামিকা সুধিছিলোঁ, কিবা এনেকুৱা ঘটনা আজি তাৰিখলৈ কিবা হৈছে, ভাল লাগিছে, বেয়া লাগিছে, বা মোৰ মনত থাকি গৈছে এনেকুৱা ঘটনা? হয়, আচলতে আমি এতিয়া মই গান গোৱা আৰম্ভ কৰাৰ পৰা এতিয়া দুই এটা জেগাত মোক অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে মাতে, আৰু সকলো অনুষ্ঠানতে
ভাল বেয়া অভিজ্ঞতাটো থাকেই, সেইবিলাকৰ পৰা শিকি শিকি আগবাঢ়িছোঁ। কিন্তু তাৰ ভিতৰত মোৰ ভাল লগা বুলি নহয়, এটা মোৰ সৌভাগ্য, মই যেতিয়া প্ৰথমতেই গীত গাবলৈ আৰম্ভ কৰিছিলোঁ, আমাৰ মৰাণ হাটত নতুনকৈ সংগীতৰ যিটো এটা মানে উৎসাহ এটা উঠি আহিছিলে, সেই সময়ত নীলাকাশ দা, কুসুম কৈলাশ দাহঁতৰ গানবিলাক চলিব আৰম্ভ কৰিছিলে, আৰু সেই সময়তে মই গান গাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া আৰম্ভ কৰি মই তেওঁলোকক লগ পালোঁ, মৰাণৰ যিমানসকল বিশিষ্ট সংগীত শিল্পী আছে, আৰু তেওঁলোকৰ পৰা বহুত বেছি শিকিব পালোঁ। সেইটো মোৰ জীৱনৰ কাৰণে সৌভাগ্য বুলি আশা কৰোঁ, ভাবিছোঁ মানে। ভালে ভালে। ডাঙৰসকলৰ যিখিনি তেখেতসকলৰ পথেৰে যদি ধাবিতসকলে অনুকৰণ কৰিলে, মই ভাবোঁ নিশ্চয়কৈ এগৰাকী শিল্পী, সঁচাৰ্থত শিল্পী হ'ব। কাৰণ কেলৈ তেখেতসকলে সেইটো এটা চানেকি দি থৈ গৈছে, সেই চানেকিৰে বাট বুলিলে জীৱনৰ সংগীতৰ ক্ষেত্ৰখন বা যিকোনো যাত্ৰাত মই ভাবোঁ কাৰো ক'তো অসুবিধা হ'ব নালাগে। মই প্ৰণামিকাৰ ওচৰলৈ পুনৰ পৰা আহিবলৈ বিচাৰিছোঁ। আজিৰ তাৰিখত আপুনি সংগীতৰ ক্ষেত্ৰখনত বা ইয়াত কেনেকৈ কি ধৰণৰ কামত ব্যস্ত হৈ আছে? নিজৰ কিছুমান কম্পজিশ্যন কৰিছোঁ। আজি হ'ল কিছু বছৰ আগৰ কিছুমান কম্পজিশ্যন আছে মোৰ, আৰু ইতিমধ্যে 2-এটা ওলাইছেও। আপোনালোকৰ অনুষ্ঠানতো মই এটা গাইছোঁ, ল'ৰালি বুলি। এতিয়া আৰু আছে ধুনীয়া ধুনীয়া তেনেকুৱা কম্পজিশ্যন। আৰু কিবা আছে? আৰু প্লেনিং আছে মোৰ এখন খুব ধুনীয়া ফেকাল্টি স্কুল এখন কৰাৰ কথা, খুব মানে মোৰ বহুত মন আছে। গুৱাহাটীত মোৰ স্কুল এখন কৰাৰ কাৰণে মানে এনেকুৱা হৈছে, মোক বহুতে আচলতে কৈছে, তাৰ পিছতহে মই চিন্তা কৰিবলৈ, মানে এই পৰিকল্পনাটো তাৰ পিছতহে মই লৈছোঁ যে এতিয়া মোৰ অকণমান অসুবিধা, কাৰণ মই এতিয়াও শিকিয়ে আছোঁ আৰু শিকিম আৰু অকণমান। মোৰ শিকাৰ বহুত হেঁপাহ, বহুত আশা। গতিকে মই সেইখিনি শিকাৰ পিছতহে মই ভাবিম যে মই এনেকুৱা কিবা এটা ষ্টাৰ্ট কৰিম। গতিকে ষ্টাৰ্ট কৰিম বুলি এনেকুৱা নহয় মই গান এটা শিকালোঁ মানে শেষ হ'ল আৰু, বা কোনোবা আহিলে শিকালে গ'ল আৰু পাহৰি গ'ল। মই সেইটো আচলতে মই বিচৰা নাই। মই অকণ ভালকৈ যাতে ষ্টাব্লিছ হওক কোনোবা, এটলিষ্ট মানে ক'ব পাৰক যে এইখন স্কুলৰে মই এগৰাকী ছাত্ৰ, যিটো নেকি আজি ময়ো কৈছোঁ। মোৰ মাৰে ষ্টুডেণ্ট বনজ্যোৎস্না বৰগোহাঁই সাৰেগামাপাত, তেখেত এগৰাকী একেবাৰে ৰানাৰ্ছ আপ আছিলে নেকি তেখেত, হয়। তো মানে বনজ্যোৎস্নায়ো মাৰ ষ্টুডেণ্ট হয়। তো গতিকে মাৰ বহুত ষ্টুডেণ্ট তেনেকৈ গৈছে বাহিৰলৈ। গতিকে সেই তেনেকৈ অকণমান মই নিজেও ষ্টাব্লিছ কৰি অকণমান নিজেও আৰু ষ্টাব্লিছ হৈ লওঁ। তো এনেকুৱা ধুনীয়া এটা পৰিকল্পনা আছে। আছে 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 বহুত আছে। কাৰণ আপুনিয়ে কৈছে এই সাগৰ এখন সাগৰ নহয়, এখন মানে মহাসাগৰ, মানে ব্ৰহ্মাণ্ড এখন, সংগীতৰ এখন ব্ৰহ্মাণ্ড। শিকাৰ কোনো অন্ত নাই, তাৰমানে ইমানেই শিকিবলৈ আছে। গতিকে মই একদম নামমাত্ৰ, মানে একেবাৰে নামমাত্ৰ কিবা এটা, একোৱেই নহয় তাৰমানে। খুব ডাঙৰ কথা, খুব ভাল কথা। আৰু মেৰিদ্বীপৰ বিষয়ৰ পৰা জানিব বিচাৰিছোঁ, এতিয়া কি কামত নিয়োজিত হৈ আছে আৰু পৰিকল্পনা কেনেকুৱা ধৰণৰ কি কৰি আছে? হয়, এতিয়া নতুন বছৰৰ আগে আগে আমাৰ গীতবিলাক মুকলি কৰা হয়। তাৰে নতুন গানৰ কামত আমি ব্যস্ত হৈ আছোঁ, আৰু নতুন বছৰৰ আগে আগে মুকলি কৰা হ'ব নতুন গান, তাৰ কামতে ব্যস্ত। আৰু অনুষ্ঠানৰ যিহেতুৰ পৰা আমাৰ বিদায় ল'বলৈ সময় হৈ আহিছে, গতিকে এটা গান শুনি লওঁ যিটো কামত ব্যস্ত হৈ আছে আপুনি। এটি নতুন গান কৰিছোঁ, ধৰফৰ ধৰফৰ মন, যদি গাব পাৰে, মানে গাব পাৰে যদি। হয়, খালি গীতটো অকণমান মই 2টামান লাইন গুণগুণাই দিছোঁ। আচলতে গীতটোৰ লিৰিক্সটোতে মোৰ লেঙেৰী ঠাইডোখৰ নাম এবাৰ ইনক্লুড কৰা হৈছে, আৰু মোৰ এনাই ঘৰ আঘোণিবাৰী জেগাটো ইনক্লুড কৰা হৈছে। অকণমান মই টুকুৰা এটা গাব বিচাৰিছোঁ। গীতটোৰ নাম হৈছে ধৰফৰ ধৰফৰ মন। আঘোণিবাৰীতে সুধিবি ৰৈ কোনফালে যাম, চিধাকে পোনাবি লেঙেৰি লৈ তাতেনো লগ পাম। বুঢ়ী দিহিং নদীতে বেলি ডুবা চাম, তই মোৰে মই তোৰে বুলি তাতে শপত খাম। কেতিয়ানো আহিবি একেথিৰে দুচকুত চকুত থৈ চাম,
ধৰফৰ দেখি তিমহেনা লৰচৰ কৰে মহেনা ধৰফৰ দেখি তিমহেনা লৰচৰ কৰে মহেনা কেতিয়ানো আহিবি একেদিনে দুজগত চকু থৈ চাম নতুন গীত ধৰফৰ মন আমি আশা কৰিম নতুন বছৰত যিসকল দৰ্শকে এই গীতটি মুকলি হোৱাৰ পিছত সকলোৰে অন্তৰ মন চব ধৰফৰাই যাব আচলতে আৰু আপুনি সকলোকে ধৰফৰাই দিব বিচাৰিছে আৰু যিটো উদ্দেশ্য আগত ৰাখি আপুনি গীতটো কৰিছে আমি আশা কৰিম আপোনাৰ এই আশা এই সপোন বাস্তৱায়িত হওক আৰু আপোনাৰ সংগীত জীৱনৰ যি এই যাত্ৰা আপুনি আগুৱাই লৈ গৈ সংগীতৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হিচাপে আমাৰ অসমবাসী ৰাইজলৈ শুনা আমাৰ সুখ্যাতি কৰি আনক ধন্যবাদ মই সদশেষত দূৰদৰ্শনৰ এই অনুষ্ঠানটোৰ লগত জড়িত আৰু যিমানবিলাক কৰ্মকৰ্তা আছে সকলোকে ধন্যবাদ জনাইছোঁ যে মোক এই মঞ্চখনত সুবিধা দিয়াৰ কাৰণে এইটো মোৰ কাৰণে ডাঙৰ অপৰচুনিটি আৰু অনাগত সময়ত এজন যাতে বেলেগ এজন মিৰ্দীপ হৈ আহি এইখন মঞ্চত এনেকৈ থিয় হ'ব পাৰোঁ তাৰ কাৰণে মই সদায় আমি যিহেতু কামনা কৰিছোঁ আমি আপোনাক পুনৰবাৰ এইখন মঞ্চত লগ পোৱাৰ আশা থাকিছে আমি তাকে আশা কৰি ৰাখিলোঁ আৰু আপুনি পুনৰবাৰ আমাৰ মঞ্চলৈ আহিব আমি এই ধৰণে আকৌ কথা পাতিম আমাৰ অনুষ্ঠানটো শেষ হোৱা নাই আপোনাক আমাৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ আপোনাৰ সংগীত ক্ষেত্ৰখনত আপুনি আৰু উজ্বলি উঠক সুনাম সুখ্যাতি আপুনি আৰু অৰ্জন কৰক তাকে কামনা কৰিছোঁ কিন্তু আজি এই অনুষ্ঠানত আপোনাক দুয়ো আহিলে দুয়োকে আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিন্তু আমাৰ বিদায় লোৱা নাই বিদায় লোৱাৰ আগতে প্ৰণামিকা গোস্বামীহঁতে গান গাব সেই গীতটিৰে আচলতে দৰ্শক শ্ৰোতাসকল আজিৰ এই অনুষ্ঠানৰ পৰা আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম শেষত প্ৰণামিকা গোস্বামীহঁতে গীত গাওক আৰু এটা কথা আমি পুনৰবাৰ আপোনাক মাতিম আপুনি আহিব লাগিব ইয়াত আমাৰ ডিগবৈ জীয়ৰী ঘৰৰ ওচৰতে বেছি দূৰ নহয় আচলতে আৰু আজি বহু কথা জানিব পাৰিলোঁ বহু কথা থাকি গ'ল আচলতে যিখিনি জানিব পাৰিলোঁ দৰ্শকসকলে যিখিনি কথা আজি শুনিছে জানিছে আৰু বহু কথা জানিবলৈ থাকিলে আপোনালোকক জনাবলৈ থাকিলে আচলতে সেইখিনি কথা আমি আকৌ জনাবলৈ চেষ্টা কৰিম অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ এটি সুন্দৰ গীতেৰে প্ৰণামিকা গোস্বামীয়ে পৰিৱেশন কৰিছে গীতটি আৰু এই গীতটিৰে আমি আজিৰ এই অনুষ্ঠানটিৰ পৰা আমি বিদায় লৈছোঁ গীত গোৱাৰ আগতে এটা কথা ক'ব লাগিব মোৰ দূৰদৰ্শনৰ লগত বহুত বছৰৰ সম্পৰ্ক এটা আছে খুব ধুনীয়া দূৰদৰ্শনত 2005 বৰ্ষত সম্ভাৱনা হৈছিল তো সেই সম্ভাৱনা 2005 বৰ্ষৰ মই শ্ৰেষ্ঠ গায়িকা হিচাপে মই সেই কিতাপটি অৰ্জন কৰিছিলোঁ গতিকে এতিয়াও মোৰ মানে ডিগবৈ ঘৰখনত সেই দূৰদৰ্শনৰ সেই চিম্বলটোৰ সৈতে সম্ভাৱনাৰ সেই এৱাৰ্ডটো মোৰ এতিয়াও আছে গতিকে সেই ইমোশ্যনটো মই মানে এইখন অঞ্চল নক'লে মোৰ অনুষ্ঠানটো আধৰুৱা হ'ব আমাৰো খুব ভাল লাগিছে আৰু আৱেগিক হৈছোঁ আচলতে দূৰদৰ্শনৰ কথা তাত সন্নিৱিষ্ট হৈ আছে আপুনি সম্ভাৱনাৰ কথা কৈছে সম্ভাৱনা অসমৰ সংগীত জগতৰ এটা খুব সুন্দৰ এটা ভাল এখন মঞ্চ আমাৰ প্ৰতিভাৱান শিল্পীসকলক দিছিলে আৰু তাত আপুনি বিজয় হৈছিলে সেইটো বৰ্ষত দেৰিকৈ হ'লেও পলমকৈ হ'লেও কিন্তু এতিয়া আপোনাক অভিনন্দন জনাইছোঁ বহুত বহুত ধন্যবাদ আৰু সেইকাৰণে ক'লোঁ আচলতে এইখন মঞ্চত মই সেইষাৰ কথা নক'লে মোৰ কাৰণে অনুষ্ঠানটোৱে আচলতে আধৰুৱা হ'ব গতিকে আপুনি যিহেতু গীতৰ কথা কৈছে সম্ভাৱনাত মই ফাইনেলিষ্ট হিচাপে যিটো গীত গাইছিলোঁ মই সেই গীতটোৱে অকণমান গুণগুণাই দিওঁ মনত পৰি গৈছে আচলতে গীতটো কণ্ঠদান কৰিছিলে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা শিল্পী শান্তাউজীৰ বাইদেউ আৰু গীতটোৰ কম্পজিশ্যন আছিলে প্ৰদ্যুৎ হাজৰিকা যায় ধোৱা সপোন এটি
চিকিমিকি দুবৰিয়ে চিকিমিকি দুবৰিয়ে মাতে কাষলৈ মাতে কাষলৈ মাতে কাষলৈ মাতে কাষলৈ নিয়ৰৰে সজাই থোৱা সপোনেতি ধন্যবাদ ধন্যবাদ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আৰু আমাৰ সংগীতকাৰী সকলো বাদ্যযন্ত্ৰীকে আমাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ